16 সংখ্যক সদৌ অসম জুনিয়ৰ পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপৰ সফল সামৰণি। ফাইনেলত কলিয়াবৰক পৰাস্ত কৰি চেম্পিয়ন নগাঁও। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। যোৱা 12 জুলাইৰ পৰা মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত অনুজ দাস সোঁৱৰণী 16 সংখ্যক সদৌ অসম জুনিয়ৰ পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপ বুধবাৰে সফলতাৰে অন্ত পৰিল। অসম হকী সন্থাৰ তত্বাৱধানত তথা কলিয়াবৰ হকী আৰু মিছা হকী একাডেমীৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনৰ ফাইনেলত অৱতীৰ্ণ হ'ল নগাঁও আৰু কলিয়াবৰ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত নগাঁও দলে কলিয়াবৰ দলক 5-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰি দখল কৰে চেম্পিয়নৰ খিতাপ। ইয়াৰ পূৰ্বে ছেমি ফাইনেলত নগাঁৱে ওদালগুৰিক 15-3 আৰু কলিয়াবৰে বঙাইগাঁৱক 4-2 গ'লত পৰাভূত কৰি ফাইনেলত উপনীত হয়। আনহাতে বঙাইগাঁৱে ওদালগুৰিক 6-0 গ'লত পৰাস্ত কৰি অধিকাৰ কৰে তৃতীয় স্থান। সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞা, আছুৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ হাজৰিকা, অসম হকীৰ সভাপতি তপন কুমাৰ দাস, সম্পাদক কল্যাণী ডেকাৰ দৰে বিশিষ্ট ব্যক্তিসকল। নিমন্ত্ৰিত অতিথিসকলে শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে বিজয়ী খেলুৱৈসকলক ট্ৰফী আৰু মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছে অসম হকীৰ সভাপতি তপন কুমাৰ দাসে। আজি আমি অতি গৌৰৱৰে ক'ব বিচাৰোঁ যে মিছা হকী একাডেমী আৰু কলিয়াবৰ হকীৰ উদ্যোগত আয়োজন কৰা অনুজ দাস 16 অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ মেন চেম্পিয়নশ্বিপ আজি সামৰণি পৰিছে। আজিৰ এই সামৰণি অনুষ্ঠানত ফাইনেল মেচত আমাৰ মাজত মুখ্য অতিথি উপস্থিত আছিলে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া, কলিয়াবৰ উপজিলাৰ আয়ুক্ত ৰাজ বৰুৱাকে প্ৰমুখ কৰি নগাঁও ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াসকল আৰু কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি সুন্দৰভাৱে এখন ফাইনেল খেল অনুষ্ঠিত হ'ল। উক্ত ফাইনেল খেলত নগাঁও জিলা দলে কলিয়াবৰ জিলা দলক পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰিছে। আৰু আজিৰ এই ফাইনেল খেলত আমাৰ মুখ্য অতিথি দেৱাশিষ শৰ্মা ডাঙৰীয়াই বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰে আৰু বিজিত দলক বঁটা প্ৰদান কৰে কলিয়াবৰ জিলাৰ আয়ুক্ত আমাৰ ৰাজ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন ব্যক্তিসকলে আজিৰ খেলৰ সম্পূৰ্ণ বঁটাসমূহ প্ৰদান কৰা দেখা যায়। আৰু এই বঁটাই এটা কথা অনুমান কৰিব পাৰি যে এইবাৰ এই প্ৰতিযোগিতাত খুব শক্তিশালীভাৱে ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হৈছিল, য'ত নগাঁও জিলা দলে ওদালগুৰি জিলা দলক পৰাজিত কৰি ফাইনেলত অৱতীৰ্ণ হ'ল আৰু কলিয়াবৰে বঙাইগাঁৱত দলটিক শক্তিশালীভাৱে পৰাজিত কৰি ফাইনেলত উপনীত হৈছে। আৰু ফাইনেল খেলখনতো 2-3 গ'লৰ ব্যৱধানত নগাঁও দলে বিজয়ী সন্মান লাভ কৰিছে যদিও মই ভাবোঁ দুয়োটা দলৰ মাজত এটা খুব উত্তেজনাপূৰ্ণ খেল অনুষ্ঠিত হৈছিল। শেষ মুহূৰ্তলৈকে খেল কোনে জয় কোনে পৰাজয় হ'ব তাৰ নিৰ্ধাৰণ কৰিব পৰা অৱস্থা আমাৰ নাছিলে। যদিও আজিৰ উপস্থিতি মুখ্য অতিথি সন্মানীয় অতিথিসকলে এটা সুন্দৰ ফাইনেল খেল উপভোগ কৰিলে। তাৰ লগে লগে মুখ্য অতিথি আৰু সন্মানীয় অতিথিসকলেও আশা কৰিছে যে আগন্তুক দিনত কলিয়াবৰ সমষ্টিত যি অৰ্ধনিৰ্মিত ইণ্টাৰনেশ্যনেল হকী এৰিনা আছে সেই এৰিনাখন যাতে সোনকালে আমাৰ হকী এষ্ট্ৰটাফ বনাই যাতে আন্তঃৰাষ্ট্ৰীয় খেল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেল আমি নগাঁৱত পাওঁ, তাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে ইয়াৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ আশ্বস্ত কৰে। আৰু স্থানীয় মন্ত্ৰী ডাঙৰীয়াকো এই ক্ষেত্ৰত ধন্যবাদ জনায় যে তেখেতেও এই ক্ষেত্ৰত যথেষ্ট অগ্ৰাধিকাৰ ল'ব বুলি ইতিমধ্যে উদ্বোধনী অনুষ্ঠানত তেখেতে বক্তব্যত কৈছিলে। আৰু তাৰ বাবে কলিয়াবৰবাসী ৰাইজ আৰু নগাঁওবাসী ৰাইজ উৎসাহেৰে বাট চাই আছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একালৰ অসমৰ
হকীৰ সভাপতিও আছিল আৰু তেখেতৰ দিনতেই নগাঁৱত যাতে এটা হকীৰ খুব উন্নতমানৰ ষ্টেডিয়াম গঢ় লৈ উঠে সেই চিন্তা তেখেতেও কৰিছিল। বিভিন্ন কাৰণত সেইখিনি হৈ উঠা নাছিল যদিও এইবাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্তৰ একনষ্ট প্ৰচেষ্টাত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত অসমে নগাঁৱত এখন সুন্দৰ এটা ষ্টাৰ্টআপ গ্ৰাউণ্ড পোৱাৰ আমি আশাবাদী আৰু আমি আশাও কৰিছোঁ যে নগাঁৱত মেজৰ ধ্যানচাঁদে দুবাৰকৈ আহিছিল আৰু হকীৰ জন্মস্থান বুলি ক'লে নগাঁৱকে সাধাৰণতে বুজা যায়। সেইকাৰণে নগাঁৱত এই ষ্টেডিয়াম গঢ় লৈ উঠিলে নিশ্চয় আমি নগাঁওবাসীয়ে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক খেলৰো আমি আয়োজন কৰাৰ সুযোগ পাম। এইখিনিকে এই সুযোগতে এই মঞ্চৰ পৰাই আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম ডাঙৰীয়াক আমি অসম হকীৰ পৰা অনুৰোধ জনাইছোঁ আৰু আশাও কৰিছোঁ যে স্থানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট আগভাগ ল'ব আৰু আমি অতি সোনকালে এটা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়াম পাবলৈ সক্ষম হ'ম। এই মঞ্চৰ পৰাই আজিৰ অনুষ্ঠানৰ সকলোকে ধন্যবাদ জনাই মই মোৰ আশা কৰিছোঁ যে আগন্তুক দিনত হকী আৰু আগুৱাই যাওক তাৰে শুভকামনা কৰিছোঁ। উল্লেখ্য যে ৰাজ্যিক প্ৰতিযোগিতাখনত 12টা গ'লেৰে সৰ্বোচ্চ গ'লদাতাৰ সন্মান লাভ কৰে নগাঁৱৰ ৰিংকু বৰ্মনে। আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে নগাঁৱৰ আমানত আলী জিলিকি উঠাৰ বিপৰীতে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা অৰ্জন কৰে ওদালগুৰিয়ে। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি হকীৰ ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ জুনিয়ৰ হকী খেলুৱৈ। আগন্তুক জুনিয়ৰ নেশ্যনেলতো দুৰ্দান্ত প্ৰদৰ্শনেৰে অসম দলে পদক জয়েৰে ৰাজ্যক কৰক গৌৰৱৰ ভাগিদাৰ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে।